নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগত জনাই দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছো আজি বহাগ মাহৰ 13 তাৰিখ আৰু এপ্ৰিল মাহৰ 26 তাৰিখ শুক্ৰবাৰ ভাস্কৰাব্দ 1431 শকাব্দ 1946 খ্ৰীষ্টাব্দ হ'ব 2024 আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:53 14 ছেকেণ্ডত সূৰ্যাস্ত হ'ব ভাটিবেলা 5:45 18 ছেকেণ্ডত তিথি হৈছে ৰাতিপুৱা কৃষ্ণা দ্বিতীয় তিথি আৰু ৰাতিপুৱা 6:17 যোৱাত কৃষ্ণপক্ষৰ তৃতীয় তিথি নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ যোগ হ'ব বৰিয়ান যোগ আৰু কৰণ হ'ব গড়কৰণ আৰু আজি শিশুৰ জন্ম হ'লে বৃশ্চিক ৰাশি হ'ব বৰ্ণ হ'ব বিপ্ৰ বৰ্ণ দেৱগণ হৰিণৰ অস্থি বৰুণ যোগ অষ্টতৰী আৰু বিংশোত্তৰী শনিৰ দশা আৰু আজি যদি কাৰোবাৰ আদ্য ঋতু হয় 3 মহীয়া প্ৰতিহীনা যোগ পাব মৰণত দোষ থাকিব এক পদ 6:17 যোৱাৰ পিছত কোনো দোষ নাই আজি উত্তৰ দিশত কোনো শুভযাত্ৰা নাই আৰু ৰাতিপুৱা 6:17 যোৱাত অগ্নিকোণত কোনো শুভযাত্ৰা নাই আজি শুভ কৰ্ম হৈছে বিবাহ আৰু লগ্ন হ'ব ৰাতি 9:29 পৰা ৰাতি 1:21 ভিতৰত আৰু আজি আছে জাতকৰ্ম নামকৰণ নতুন কাপোৰ লোৱা গ্ৰহ পূজা আৰু ক্ৰয় বিক্ৰয় ইত্যাদি আজি ৰাতিপুৱা তিতা খোৱা নিষেধ আৰু 6:17 যোৱাৰ পিছত পটল খোৱা নিষেধ আৰু আজি তৃতীয়াৰ একনিষ্ঠ সপিণ্ডন থাকিব যদি আমি ৰাশিফল হিচাপে চাওঁ ৰাশিফলত আজি আছে মেঘ ৰাশিৰ তীৰ্থ ভ্ৰমণ যোগ আৰু স্বাস্থ্যৰ কিছু উন্নতি থাকিব আৰু যদি আমি চাওঁ শুভ সংখ্যা থাকিব যেহেতু 5 আৰু শুভ ৰং হ'ব ৰঙা এতিয়া আছে আমি বৃষ ৰাশি মনত অলপ কিছু দুখ থাকিব বৃষ ৰাশিৰ কাৰণে আৰু বৃষ ৰাশিৰ যেহেতু দ্ৰব্য আৰু স্ত্ৰী লাভ থাকিব আৰু আয় বৃদ্ধি হ'ব আজিৰ ক্ষেত্ৰত তাৰপিছত শুভ ৰং হ'ব বৃষ ৰাশিৰ চিত্ৰ বিচিত্ৰ আৰু শুভ সংখ্যা হ'ব 3 মিথুন ৰাশি নতুন ব্যৱসায় আৰম্ভ আপোনালোকে পাৰিলে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু কিছু বেমাৰ আজাৰ যোগো দেখা পায় আৰু বন্ধুৰ সৈতে কিছু বিবাদ হ'ব পাৰে অলপ সাৱধান থাকিব আৰু মিথুন ৰাশি যদি আমি চাওঁ যেহেতু শুভ সংখ্যা হ'ব 8 আৰু শুভ ৰং হ'ব সেউজীয়া এটা হৈছে কৰ্কট ৰাশিৰ শিক্ষকসকলৰ সুনাম আৰু কিছু কষ্টৰ যোগ আছে যিসকলে মানে কিছু জায়গাত অহা যোৱা কৰি থাকিব তেওঁলোকৰ কিছু কষ্ট হ'ব পাৰে অনিদ্ৰা হ'ব পাৰে ৰাজভয় শত্ৰু ভয় এনেকুৱা হ'ব পাৰে আৰু মিথুন ৰাশিৰ কাৰণে কিছু আৰু কৰ্কট ৰাশিৰ কাৰণে কিছু ভ্ৰমণ যোগ আছে সৰু সুৰা কৰ্কট ৰাশিৰ যদি আমি শুভ সংখ্যা চাওঁ শুভ সংখ্যা 5 আৰু বগা ৰং পিন্ধিলে আপোনালোকৰ কাৰণে শুভ সিংহ ৰাশিৰ ৰাইজৰ লগত কিছু মানে মিল থাকিব শুভ ফল লাভ কৰিব মহা সুখ লাভ কৰিব সাফল্য লাভ কৰিব সিংহ ৰাশি যদি আমি চাওঁ সিংহ ৰাশিৰ মানে অধিপতি হিচাপে যেহেতু ৰঙা আৰু শুভ সংখ্যা হ'ব 6 আৰু কন্যা ৰাশিৰ কৰ্মত ব্যস্ততা দিনটো কৰ্মৰে পাৰ হ'ব আৰু কন্যা ৰাশিৰ কিছু সমস্যা হ'ব পাৰে আৰু কিন্তু লাভ যোগ আছে টকা পইচা লাভ হ'ব অতিথিৰ আগমন হ'ব আপোনালোকৰ ঘৰত আৰু শুভ সংখ্যা থাকিব যেহেতু 8 আৰু সেউজীয়া কাপোৰ পিন্ধিলে বা সেউজীয়া ৰং পিন্ধিলে অতি শুভ এটা তুলা ৰাশিৰ গৃহ নিৰ্মাণ হ'ব পাৰে আপোনালোকে যদি কিবা আশা কৰি আছে গৃহ নিৰ্মাণ আৰম্ভ কৰিব পাৰে আৰু তুলা ৰাশিৰ ক্ষেত্ৰত মানে কিছু ৰোগ হোৱা দেখা যায় আৰু ধন ক্ষয় টকা পইচাৰ ক্ষেত্ৰত কিছু ধন ক্ষয় হ'ব পাৰে আৰু তুলা ৰাশিৰ চিত্ৰ বিচিত্ৰ কাপোৰ পিন্ধিলে শুভ ফল লাভ কৰিব শুভ সংখ্যা হ'ব 2 এছা বৃশ্চিক ৰাশি আত্মীয় আগমন ঘৰত মানে আত্মীয় আগমন ঘটিব পাৰে আৰু সৰু সুৰা ভ্ৰমণ যোগ আছে আৰু বৃশ্চিক ৰাশিৰ চাওঁ অৰ্থ লাভ হ'ব বস্ত্ৰ লাভ হ'ব সুখাদ্য লাভ হ'ব আৰু সুনিদ্ৰা ভাল টোপনি আহিব মানে আজি ৰাতিপুৱাৰ পৰা যদি চোৱা যায় তাতে বহুতখিনি ভাল টোপনি আহিব আৰু যদি আপোনাৰ শুভ সংখ্যা হিচাপে চাওঁ শুভ সংখ্যা হিচাপে 5 শুভ ৰং নীলা এতিয়া হৈছে ধনু ৰাশি
শত্ৰুৰ পৰা কিছু ভয় আৰু ধন লাভ হ'ব পাৰে, উন্নতিৰ চেষ্টাত কিছু বাধা হ'ব পাৰে, গতিকে অলপ সাৱধানে থাকিব। ধনুৰাশিৰ যদি আপোনাৰ কাপোৰ পিন্ধে, হালধীয়া কাপোৰ পিন্ধিলে অতি শুভ আৰু শুভ সংখ্যা হ'ব 4। এতিয়া আহিছোঁ মকৰ ৰাশি। ৰাজহুৱা সন্মান লাভ কৰিব, আনৰ লগত কিছু বহুতখিনি শুভ ফলে লাভ কৰিব, দ্ৰব্য লাভ, অপ্ৰত্যাশিতভাৱে অৰ্থ লাভ কৰিব, কামৰ চেষ্টাত সাফল্য লাভ কৰিব। গতিকে মকৰ ৰাশিৰ কাৰণে অতি শুভ। মকৰ ৰাশিৰ শুভ সংখ্যা হ'ব 7 আৰু নীলা কাপোৰ পিন্ধিলে অতি শুভ ফল লাভ কৰিব। কুম্ভ ৰাশি যদি চাওঁ, সৌভাগ্য বৃদ্ধি, কিন্তু নেত্ৰপীড়া মানে চকুৰ কিছু অসুখ হ'ব পাৰে, উদ্দেশ্যবিহীন ঘূৰা ফুৰা হ'ব পাৰে, মানসিক কিছু অশান্তি থাকিব পাৰে আৰু শুভ সংখ্যা হ'ব 4, শুভ ৰং হ'ব ক'লা। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ ৰাজসাহায্য গ্ৰহণৰ যোগ আছে আৰু যদি আমি কিছু কাৰ্যহানি আৰু কিছু অলপ দুখো আছে, হতাশা আছে, শোক আছে। গতিকে আপোনাৰ যদি চাওঁ মানে পাতল হালধীয়া পিন্ধিলে অতি শুভ আৰু শুভ সংখ্যা হ'ব 4। ধন্যবাদ।